গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত জড়িত ঠিকাদাৰ। টিয়ক আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ঠিকাদাৰ মুকেশ জালানক। সোমবাৰে নিশা এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ হয় জালান। সদগুৰু কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰী হৈছে মুকেশ জালান। 11 ডিচেম্বৰত এজন বালি যোগানীয়াই দাখিল কৰিছিল এখন এজাহাৰ আৰু মুকেশ জালানে স্থানীয় বহু কেইজন সামগ্ৰী যোগনীয়াৰক দিবলৈ আছে ধন প্ৰায় 30 কোটি টকা অনাদায় হৈ আছে। মুকেশ জালানক গ্ৰেপ্তাৰৰ পিছতে টিয়ক থানাত ভিৰ কৰিছেহি স্থানীয় বালি যোগনীয়াৰসকলে। আৰু এই সন্দৰ্ভত চাওঁ হওক আমাৰ সাংবাদিক প্ৰাঞ্জল বৰুৱাৰ এখন প্ৰতিবেদন। অশোক, ৰাতিপুৱা এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ আৰু গুৰুত্বপূৰ্ণ খবৰটো হ'ল যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ যি চাৰিলেনযুক্ত পথলৈ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিছিলে। আৰম্ভ কৰা বহু স্থবিৰতাৰ পিছত পুনৰবাৰ তিনিটাকৈ কোম্পানীক NHIDCL তেওঁলোকে কাম নিৰ্ধাৰণ কৰি দিছিলে আৰু তাৰ ভিতৰতে অন্যতম হ'ল সদগুৰু কনষ্ট্ৰাকশ্যন। এই সদগুৰু কনষ্ট্ৰাকশ্যনৰ যিজন ঠিকাদাৰ প্ৰতিষ্ঠানৰ মুৰব্বী মুকেশ জালান আৰু সেই মুকেশ জালানে যিসকল স্থানীয় যুৱকৰ পৰা সামগ্ৰী ক্ৰয় কৰিছিল, যিসকল থলুৱা যুৱকে তাত শ্ৰমিক নিয়োগ কৰিছিল আৰু সেইসকল ঠিকাদাৰ উপ ঠিকাদাৰক বা যোগানকাৰীক তেওঁ যিসমূহ প্ৰাপ্য আছিলে প্ৰাপ্য নিদিয়াৰ ফলত এই স্থানীয় ঠিকাদাৰসকলে মুকেশ জালানৰ ওপৰত অভিযোগ দিছিলে আৰু তেওঁৰ ওপৰত ডিচেম্বৰৰ 11 তাৰিখে যোৰহাট আৰক্ষী অধীক্ষকৰ ওচৰত কেছ দিলে আৰু কেছ দিয়াৰ পিছত যোৱা ৰাতি গুৱাহাটীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে তেওঁ টিয়ক থানাৰ আলহী হৈ আছে। আৰু মই সামগ্ৰিক পৰিৱেশ কেমেৰা সহযোগে দেখুৱাব যে যিসকল স্থানীয় যুৱকে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাৰিলেনযুক্ত সম্প্ৰসাৰণ পথৰ কামত তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী তেওঁলোকে দিছিলে, যোগান ধৰিছিলে, কিছু লোকে শ্ৰমিক যোগান ধৰিছিলে আৰু সকলো লোককে তেওঁ আচলতে পইচা দিবলৈ থাকিলে আৰু পইচা বিচাৰিলে তেওঁ বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই তেওঁলোকক দিয়া নাছিলে আৰু প্ৰাপ্যৰ পৰা বঞ্চিত হৈ এইসকল লোকে বহুবাৰ তেওঁ কাম বন্ধ কৰিছিলে, NHIDCLত অভিযোগ দিছিলে বা যিসমূহ আৰু প্ৰশাসন আছে যোৰহাট প্ৰশাসনক তেওঁলোকে অভিযোগ দিছিলে আৰু কোনো ধৰণৰ তেওঁলোকে সুফল নাপালে আৰু শেহতীয়াকৈ ডিচেম্বৰৰ 11 তাৰিখে বিশ্ব শৰ্মা নামৰ এজন যুৱকে প্ৰায় 6 কোটি ওচৰা-ওচৰি টকা তেওঁ পাবলৈ আছিলে আৰু তাৰ পিছত তেওঁ যোৰহাট আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিলে। তাৰপিছত কিন্তু যোৱা ৰাতি মুকেশ জালানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু পুৱাৰ দৃশ্য এয়া। পুৱাৰ যিসকল লোকে পইচা পাবলৈ আছিলে তেওঁলোকে আহি ইতিমধ্যে টিয়ক আৰক্ষী থানাৰ সন্মুখত ভিৰ কৰিছে। মই যিসকল লোকে পইচা পাবলৈ আছিলে মই তেওঁলোকৰ লগত কথা পাতিম। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছিলোঁ যে আপুনি এজাহাৰ দাখিল কৰিছিলে আৰু আপুনি কিমান টকা পাবলৈ আছে? মই 4 কোটি 36 লাখ টকা পাব আছে আজি। কি কৰে আগতেতো আপোনালোকে কামো বন্ধ কৰিছে? কাম মানে তেওঁ কি হয়, তেওঁ আগত তেনেকৈ এইবিলাক কৰাৰ পিছত দুবাৰ DCL মিটিং হ'ল। DCL মিটিং হোৱাৰ পিছত আমাক এটা সিদ্ধান্ত হৈছিল তেওঁ যেনে পে'মেণ্ট পাব আমাৰ তাৰ 60 to 70% পে'মেণ্ট আমাক কৰিব। তাৰপিছত তেওঁ যেতিয়া অলৰেডি তেওঁ 97% পইচা আগতটো পাই গ'ল, এতিয়া 3% কাম কৰিবলৈ বাকী আছে। এই 3% কাম কৰিম বুলি দিল্লীত গৈ MD অফিচৰ পৰা তেওঁ আকৌ প্ৰায় 7 কোটি টকা আকৌ এডভান্স ল'লে। এই পইচাটো পোৱাৰ পিছত তেওঁ মানুহৰ আমাৰ ফোনেই ৰিচিভ নকৰা হ'ল, আমাৰ কোনো নকৰা হ'ল। তেওঁ দুজনমান চালফা ব্যৱহাৰ কৰি, চালফা এজন মানৱ বৰা এজন অনিমেষ শৰ্মা বৰুৱা আমাক ভয় ভাবুকি দিয়া আছে, আমাক ফোন কৰি দম দিয়াইছে বা মানে দম দি আমাক কাম কৰিবলৈ আহিব বিচাৰিছে, মানে আমাক মানে চালফাহঁতে আমাক ভাবুকি দিয়াইছে, মানে ভাবুকি দিছে চালফাকেইজনৰ হতে। এই তাহাঁতি চালফা বুলি আমাক চিনাকি দিছে, কিন্তু তেনেকৈ ভাবুকি দিছে। সেইটো যেতিয়া ভাবুকি আহিলে মই তেতিয়া FIR দিবলৈ বাধ্য হ'লোঁ। মানে FIR আপুনি 11 তাৰিখে দিছে? 11 ডিচেম্বৰ দিছে। আপোনাৰ লগতে বহু লোক জড়িত আছে। কি চাপ্লাই দিছে? মইতো যোনটো কাগজানৰ পৰা লাডুলৈকে 3খন যোনখন মানে BOP আছিলে, BOP কেইটা গোটেইটো চিল্ডৰ চাপ্লাই মই নিজে ধৰা। সেইখিনি চিল্ডৰ চাপ্লাইখিনি মই ধৰিছিলোঁ। NHIDCLৰ লগত যোগাযোগ চবেই জানে এইটো কথা, চবেই জানে আৰু চবকে মই এইখিনি অভিযোগটো চবকে NHIDCL MD লৈকে চিফ মিনিষ্টাৰলৈকে সকলোকে জনোৱা আছে। আপোনাৰ কি আছিলে? মোৰ চিল চাপ্লাই দিছিলোঁ যোৰহাট ছাইডৰ আৰু এতিয়া 22,50,000 টকা পাবলৈ আছোঁ আৰু তেখেতে ওপৰত আজি মই এজাহাৰ দাখিল কৰিম। আপুনি কিছু পইচা পালে নাই? কিছু পালোঁ, 22,50,000 বিচাৰিলে কি কয়? তেখেতে ফোন ৰিচিভ নকৰে, যোগাযোগ হোনটো নাই আৰু তেখেতে নিজেই পইচাটো নিদিওঁ বুলি দিয়া নাই। তেখেতেতো 97% কাম পাই গ'ল, 97% কাম হৈ গ'ল। আমাৰ এই পইচাখিনি পাই লৈ আমাক দিয়া নাই। আমি এতিয়া কিছু গাড়ী মালিকক পইচা দিবলৈ আছোঁ।